তো সেইমতে তন্নকৈ তেওঁলোকে একো বাকী ৰখা নাই সকলোবিলাক চালে আৰু একো বস্তু পোৱা নাই আপত্তিজনক একোৱে নাই শুনি লওক মই কথাটো কৈ আছোঁ তো তেখেতলোকে মাত্ৰ এখন পাছবুক আমাৰ পুষ্পা গগৈ তেখেতৰ ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড লৈ যোৱা মেইন কথাটো পেন ড্ৰাইভ এটা লৈছে 4টা বস্তু তো পেন ড্ৰাইভটোত কি আছে তেওঁলোকে চাব ঘৰৰে বুলি কৈছে সেইটো তেওঁলোকে চাব ভোটাৰ কাৰ্ড পান কাৰ্ড আৰু পাছবুকখন লোৱা মূল কথাটো হ'ল কি সুনীল গগৈৰ পত্নীৰ স্কুলৰ নামটো ভাল নামটো আছিলে বনশ্ৰী চেতিয়া ইয়াত গগৈলৈ অহাৰ কাৰণে গগৈ হ'ল কিন্তু তেওঁলোকে কৰ্মসূত্ৰে এসময়ত মানে তেজপুৰত আছিলে তো ঘৰত কিবা ভোটৰ চেঞ্চাৰ নাম ভৰাবৰ কাৰণে কিবা চেঞ্চাৰ এনেকুৱা আহিলত মানে তাই ঘৰুৱা নামটো আছিলে পুষ্পা তো পুষ্পা বুলি দি দিয়াৰ কাৰণে আকৌ নামটো কাৰেকশ্যন কৰি বনশ্ৰীলৈ আহিছিলে এতিয়া আল্টিমেট 2টা নাম হৈ গ'ল তো এতিয়া যিটো কেছটো হৈ আছে পুষ্পা গগৈ বুলি হৈ আছে তো প্ৰকৃত নামটো মানে ভোটাৰ কাৰ্ড বা পান কাৰ্ডত আছে বনশ্ৰী গতিকে সেই কনফিউজনটো যাতে কিবা আহিব পাৰে তো সেইটো যাতে ক্লিয়াৰিফিকেশ্যন হয় সেইকাৰণে সেইটো লৈ গৈছে না আৰক্ষীয়ে আমাক ক'লে আমি ইতিমধ্যে সুনীলৰ মাকৰ অৱস্থাটো আপোনালোকে সকলোৱে দেখিছে আমি OC ছাৰৰ লগত আলোচনা কৰিলোঁ যে ছাৰ যিকোনো প্ৰকাৰে মানুহগৰাকী লাগে কাইলৈ নিয়ক পৰহিলৈ নিয়ক নিয়েই থাকিব কিন্তু আজি যিমান পাৰে সোনকালে অসুস্থ তেখেতক এৰি দিয়াৰ ব্যৱস্থা কৰক আৰু তেখেতে ইয়াৰ পৰা লগে লগে ফোন কৰিলে যেনে আমিতো তেখেতক প্ৰকৃততে মতাই নাছিলোঁ বুলি কৈছে মই ক'লো আমিতো আপোনালোকেতো 4জন মাতিছিলে বুলি আমি মিডিয়া যোগে গম পাইছিলোঁ নহয় এইটো আমাৰ কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিঙত হৈ গ'ল তো তেওঁলোক এৰিবলৈ ইয়াৰ পৰাই ফোন মাৰিলে আৰু ইতিমধ্যে আমি আমাৰ মানুহে তাৰ পৰা সম্ভৱ তেখেতক বাকীকেইজনকো ইয়াৰ পৰা গৈয়ে তেখেতলোকে এৰিম বুলি কৈছে আৰু আমি সেইটো অনুৰোধ জনালোঁ ছাৰক যে প্ৰয়োজন হ'লে কাইলৈও নিয়ক ইনভেষ্টিগেশ্যন যেতিয়ালৈকে আপোনালোকে চলাই থাকক যদি বিশেষ আপত্তিজনক একো নাই তেতিয়া তেখেতলোকক ঘৰলৈ আহিবলৈ দিব পৰা হয় নেকি বুলি চাই খুব ধুনীয়াকৈ কৈছে সেইটোতো আমি মিডিয়া যোগে মেডাম SP মহোদয়ৰ যিখন সাংবাদিক মেল তাৰ পৰাই গম পালোঁ যে DNA ৰিপৰ্টটো সম্পূৰ্ণ এটা বেলেগ ওলোটা হৈ গৈছে মোৰ মনৰ ভাৱৰ লগত বিশেষ এইটো নহয় মানে সেইটো এটা বেলেগ কথা ল'ৰাটো মানে সুনীলক মই যিভাৱে জানো এতিয়া ঘটনাটো যিটো শুনিছোঁ সম্পূৰ্ণ মানে কথাটো অকণমান বেলেগ যেন লাগে তো মানুহৰ চাৰ্টিফিকেট দিয়াটোতো অকণমান টান কাম বাঘৰ আগত চিন মানুহৰ কিহত চিন গতিকে সি সেইটোত জড়িত আছে নাই সেই সম্পৰ্কেতো মই একেবাৰে ক'ব নোৱাৰিম সুনীল গগৈ ককায়েকৰ ঘৰতো অভিযান চলাইছিলে অভিযান মানে ওচৰতে তেওঁলোকে ইয়াতো অকণমান চাই যাওঁ চালে গডৰেজ অকণমান তেওঁলোকে চালে বাৰী প্ৰতিজনক কিবা পায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ